আজি আপোনালোকৰ মাজত মই এটা বিশেষ বস্তু লৈ আহিছোঁ। আপোনালোকে হয়তো গম পাইছে যে অসমত এতিয়া চব গাঁৱে ভূঞে সকলোৱে আপোনাৰ স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিব চৰকাৰে। কি কিছুমান জেগাততো আগতে লাগি গৈছে, কিন্তু এতিয়া আমাৰ গাঁৱৰ কিছুমান অঞ্চলত এতিয়াহে স্মাৰ্ট মিটাৰটো লগাব। গতিকে আপোনালোকে স্মাৰ্ট মিটাৰ যেতিয়া হ'ব তেতিয়া আপোনালোকে মোবাইলত যেনেকৈ ৰিচাৰ্জ ভৰায় তেনেকৈ আপোনালোকেও এই মিটাৰত ৰিচাৰ্জ ভৰাব লাগিব। আৰু ৰিচাৰ্জ আপুনি কেনেকৈ ভৰাব মই আজি গোটেই প্ৰচেছটো কৈ আছোঁ। আপোনাৰ হয়তো আজিকালি সকলোৰে গুগল পে', ফোনপে' বা পে'টিএম বা এনেকুৱা অনলাইন কিছুমান বস্তু আছে যিবিলাকৰ দ্বাৰা আপুনি ৰিচাৰ্জ কৰিব পাৰিব। আৰু ৰিচাৰ্জটো কেনেকৈ কৰিব পাৰিব গোটেই প্ৰচেছিংখিনি মই আজি আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। আপুনি আপোনাৰ গুগল পে'টো খুলি লওক, আৰু গুগল পে' খুলিলে আপোনাৰ স্ক্ৰীণখনত এনেকুৱাকৈ দেখাব। ইয়াতে থকা পে' বিলছ বুলি যিটো অপশ্যন আছে সেই অপশ্যনটো আপুনি টিপি দিব। টিপি দিয়াৰ পিছত আপুনি তললৈ আহক। তললৈ আহিলে ইয়াতে ইলেক্ট্ৰিচিটি বুলি পাব, আৰু ইলেক্ট্ৰিচিটি বুলি অহাৰ লগে লগে আপুনি তাতে APDCL স্মাৰ্ট মিটাৰ বুলি পাব। তাত গৈ পেলাই আপোনাৰ যিটো ID নাম্বাৰ আছে, অৰ্থাৎ কনজিউমাৰ নাম্বাৰ, সেই কনজিউমাৰ নাম্বাৰটো বহাই দিব। আৰু কনজিউমাৰ নাম্বাৰটো বহাই দিয়াৰ পিছত আপুনি কিমান টকা ৰিচাৰ্জ কৰিব সেইটো বহাই দিব। বহাই দিয়াৰ পিছত আপুনি আপোনাৰ পিনটো বহাই দিব। তাৰপিছতে আপোনাৰ স্মাৰ্ট মিটাৰটো ৰিচাৰ্জ হৈ যাব। এইখিনিয়ে প্ৰচেছ, বহুত বেছি একো টান নহয়। গতিকে আপোনালোকে এনেকৈও কৰিব পাৰে। এইখিনিয়ে এটা সৰু প্ৰচেছ আপোনালোকক দেখাই দিলোঁ। আৰু এবাৰ দেখাই দিছোঁ। আপুনি ইলেক্ট্ৰিচিটিত যাব। ইলেক্ট্ৰিচিটিত গৈ আপোনাৰ তাতে স্মাৰ্ট মিটাৰ APDCL বুলি আছে। তাত গৈ আপুনি আপোনাৰ কনজিউমাৰ IDটো বহাই দিব। এনেকৈ বহাই দি আপুনি কেইটকা ৰিচাৰ্জ কৰিব সেইটো বহাই দিব। তাৰপিছত আপোনাৰ গোটেইখিনি প্ৰচেছিং হৈ যাব।